তেনেকে আমি আশা কৰিছো সেইমতে তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে। সেইকাৰণে আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে আৰু খুব মানে বহুত কষ্ট কৰি তদন্তকাৰী দলটোৱে গোটেইখিনি SIT এইখিনি ইমান দিন ধৰি কৰিলে। গতিকে আমি তেওঁলোককো ধন্যবাদ জনাইছো আৰু ৰাইজে আশা কৰা মতে ফল ওলাইছে। গতিকে এতিয়া সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আৰু আমি আশা কৰিছো একেধৰণে ন্যায় প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা হ'ব। আৰু যিহেতু দোষী সাব্যস্ত হৈছে, এতিয়া তদন্তত ওলাইছে, গতিকে প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে। সেইটোৱে আমাৰ কাম্য আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোৱে। কোনো সাৰি যাব নালাগে আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল আৰু আমাৰ দেশৰ আইনৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সিমানেই আস্থা আছে। গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছো। আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত আপিল কৰিব। গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছো, ৰাইজেও বিচাৰিছে, আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছো যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু ভালকে পৰিচালিত হওক আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰো। আৰু পুনৰবাৰ কৈছো, দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। আমাৰ গোটেই মানে আমাৰ ঘৰখন থানবান হ'ল, গোটেই অসমৰ ৰাইজে এই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকে জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকে নোহোৱা হৈ যাব পাৰে। গতিকে তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। আপুনিও গৈ ছিংগাপুৰত এবাৰ যাব লাগে, ওলো আহমেদে খুব কৈ আছে কথাটো, আপোনাক অনুৰোধ জনাই আছে তেখেতে। কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া, সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰা সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবো আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আবেগ আছে, সেয়া প্ৰতিজন অসমীয়াৰ আছে। আমি এতিয়া FIR ওপৰত বেছ কৰি তেওঁলোকে সেই বস্তুখিনি কৰিছে। গতিকে বেলেগকে যোৱাৰ একো মই ভাবো এতিয়ালৈকে ভবা নাই। আৰু ইমানখিনি কথা আমি বাৰু আইনী কথাবোৰ নাজানো, কিন্তু আমি বিশ্বাস কৰো অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্বও আছে, তেওঁলোকৰ সেইখিনি আবেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব, সেইখিনি মই নাভাবো আমি বেলেগকে কিবা এটা কৰিব লাগিব বুলি। গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখি